জুবিন দা থাকিলে এনেকুৱা লাগে মাক বাপেক ল'ৰা ছোৱালী বাইক লৈ লাগিলে এক্সিডেণ্টে হওক পুলিচে মাৰি দিয়ক কিন্তু জুবিন দাৰ কথা শুনি সকলো ৰাইজ থাকিব পাৰে মন্ত্ৰী য'ত মানুহ হয় কিন্তু জুবিন দা থাকিলে তেনেকুৱা শতগুণ মানুহ হয় কিন্তু ভাল লাগে জুবিনৰ কণ্ঠ লহৰ স্কেল সকলো ভাল লাগে কিন্তু তাতোতকৈ এতিয়া ভাল লাগিছে আমাৰ অসমীয়া সমাজত লো প্ৰেছাৰ আৰু হাই প্ৰেছাৰ পটককৈ মানুহ গুচি গৈছে বিহুৰ শুভেচ্ছা জনাইছো আজি বৰাগাঁৱলৈ খুব খুব ধন্যবাদ থাকিলে এনেকুৱা এটা সুযোগ যে আজি পাম বুলি সপোনতে পাইছিলে দিঠকতে পাইছে ক'ব না কিন্তু ইয়াতহে গম পাইছোঁ ডাইৰেক্ট পাইছোঁ বুলি ডাইৰেক্ট পাইছে ভাল লাগিছে ইয়াত পিঠা পোনা গাব ছোৱালী মোবাইল চব আছে এনেকুৱা এটা সুযোগ আজিকালি মানুহৰ দেহাত নাপাবও পাৰে এই বৰাগাঁৱৰ সুযোগ আজিয়ে নহয় থাকিব লাগিব আজি কিমান বছৰ পাতিছে বুলি গম পোৱা গৈছে তামুলী নহয় মামুলী আৰু মোৰ মাইকী নাম হৈছে খেলি মেলি আজি মোৰ ভাল লাগিছে বৰাগাঁৱত একেবাৰে খান পৃথিৱীত মিলন কাহিনী এই আমাৰ সমাজ সদায় থাকিব লাগিব আৰু এই বৰাগাঁৱৰ স্বীকৃতি লগত আমাৰ অনুপম চক্ৰৱৰ্তী দা আছে তেখেতো ৰাইজক বহুত আনন্দ দিছে বহুত দূৰৰ পৰা আহি প্ৰেমিকালৈ ফোন এটা কৰিব লাগে হেল্ল' তুমি যে ভাল পোৱা প্ৰকৃত হয় মোকনো কি চাই ভাল পালা তুমি এল্টো গাড়ী ললো পুখুৰীত পেলাই দিলো তুমি মিছ কল দিছিলা মই ডাইৰেক্ট মোবাইলটো গছত মাৰি দিলো আৰু তোমাৰ দেউতা অইলত কৰে মোক ঠাট্টা মাৰিবলৈ মনা কৰা মাথো মৰম মই পইচা কিনিব নোৱাৰো মাথো মই তোমাক কিনিব পাৰিম চেনেহে আৰু হাঁহিয়েহে স্কুল ড্ৰাইভাৰ বৰ্তালি মিডিয়াম চাইডৰ ছোৱালী আৰু তোৰ বাপেৰৰ কথা 2 মিনিট বিশ্বাস কৰিব নেকি সুস্মিতা আছে গলো নাবাই ভাল সুস্মিতা তোৰ বাপেৰৰ কথা শুনাতকে নুশুনাই ভাল 31 বছৰ 35 চিঠি লিখা নাই মোৰ প্ৰেক্টিচ হোটেল আছে যিমান গম তোলে মোৰ টেটু গুলিকে মৰম যি লাগে তাকে দিব শুনাই ৰবা দিম কিন্তু তোক জানি নাবা তহঁতৰ যিটো লৈ আঙঠি পিন্ধা তাক কুধলি মুখতে কাটিম নমস্কাৰ ধন্যবাদ ৰাম কৃষ্ণ ইমান ভাল লাগিছে ৰাম কৃষ্ণ বহুত মানুহ সজি আহিছে হৰি মোৰ কইনা বাবে অযোধ্যা দৰা 1 2 কৈ লেখিলো বহুত জেগা গৈছিলো প্ৰেম পৰা মোবাইল পৰা অসমতহে বুজিলো অসম বাণী টুটিলে দৰা ছোৱালী মিলিলে কইনাই কালি মেছেজ দি চিলিপ মাৰি পৰিলে ৰাজা কি লাগে কওক আপোনালোকক কবিতা লাগে নেকি নালাগে কবিতা বহুত হৈছে আশীৰ্বাদ লাগিব নেকি আশীৰ্বাদ লাগে ডাইৰেক্ট আশীৰ্বাদ জয় ৰাম বোলা জয় হয় বোলা বৰাগাঁও জয় হওক আৰু সকলো ৰাইজ কুশলে থাকক ভাল বোলে নমো ৰাজ্য নমো সেৱা প্ৰতি বছৰে পাতি চাগে খেলপথাৰত মেজি আগমন দশমন ভোগালী সেৱা আলু কচুৱাই বাঢ়ি সকলোৱে এসাঁজ খাবা কেতিয়াও ঘৈণীয়েকৰ ঘৈণীয়া বেয়াকে দন নালাগিবা নীতি নিয়মে কৰ্ম কৰিবা তেজবল শক্তি কৰিবা গাহৰিটো কোঠাখনে মাৰি দিবা শ্ৰৱণ কীৰ্তনে নিৰ্মল কৰিলে সমস্ত কৰিলা গাখীৰ ওলমি আছে গাহৰি কাক স্থান দিলা শ্ৰৱণ কীৰ্তন শৰণ ভোজন সকলো বস্তু হ'ল আজিকালি ভাগত চাগত পাতিবলৈও বৰ দিগদাৰ হ'ল যেনি তেনি কথা মানে খেলি মেলি হ'ল অসমৰ ৰাজনীতিক কূটনীতিক গোটেইখন হৈ গ'ল ক'লে যাওঁ কি কওঁতে হাঁহখিনি মনৰ খেলি মেলি লাগে ঘৰ মালে পাত খোৱাবিলাক গ'লে ভকতে সিজনক ভকতক থকা মোজাহে কয় নমস্কাৰ বঢ়িয়া হৰে তামুলী কাইপা 2টা শব্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3 লাইন হিমন্ত শৰ্মাই খুব ভাল কামে কিছুমান কৰি আছে কিছুমান সুবিধাও দি আছে খালি অৰুণোদয়ৰ কাৰণে মাইকীবোৰ পিছল খাই কেলে পৰিছে আৰু 10,000 টকা এটা আঁচনি লৈছিলে সেই 10,000 খাচী পুলিটো মৰিলে নেজিলে বাৰু সেই পুলিটো যেতিয়ালৈকে দি থাকিব হেনো পইচাটো আহিব যেতিয়া মৰি যায় পুলিটো বোলে পইচা নাহে আৰু এটা সুবিধা আহিছে কি চৰকাৰ ফালৰ পৰা
অৰুণোদয় ৭২মান কাগজ সিজালে কোনোবা এবছৰহে পাব নমস্কাৰ ৰ'ব জুবিন গাৰ্গ এনেকুৱা এজন ভাল মানুহ অসমৰ ছিংগাৰ তেওঁ এতিয়ালৈকে উঠা নাই বৰ্তমান তেওঁ গোটেই আকাশে বগাহে গোটেই সকলো গান গাব পাৰে সকলোখিনি ধুনীয়া কাম কৰিব পাৰে জুবিনে আজি ভুল কৰিলেও বা জুবিন দা থাকিলে এনেকুৱা লাগে মাক বাপেক ল'ৰা ছোৱালী বাইক লৈ লাগিলে এক্সিডেণ্টে হওক পুলিচে মাৰি দিয়ক কিন্তু জুবিন দাৰ কথা শুনি সকলো ৰাইজ থাকিব পাৰে মন্ত্ৰী য'ত মানুহ হয় কিন্তু জুবিন দা থাকিলে তেনেকুৱা শতগুণ মানুহ হয় কিন্তু ভাল লাগে জুবিনা কওঁ হয় কিন্তু জুবিন দা থাকিলে তেনেকুৱা শতগুণ মানুহ হয় কিন্তু ভাল লাগে জুবিনা কণ্ঠ লহৰ স্কেল সকলো ভাল লাগে কিন্তু তাতোতকৈ এতিয়া ভাল লাগিছে আমাৰ অসমীয়া সমাজত লো প্ৰেছাৰ আৰু হাই প্ৰেছাৰ পটককৈ মানুহ গুচি গৈছে আৰু এটা মদ আজিকালি কি আছে অসমত কিছুমান ৰেচিপি উলিয়াই দিছে এতিয়া দেখিছে পিকনিকত গৈছে ডিজাইন নোহোৱাকৈ পিকনিক নাই কিন্তু আজি মাঘৰ বিহুত আকৌ মানুহ ঠাণ্ডাত কোনো যাব পৰা নাই কিন্তু পিকনিকত কি চাবা ঘৈণীয়েক গিয়েক একেলগে প্ৰেম প্ৰীতি ভাল লাগিছে ৰঙা পানী খালি খাব পৰা নাই কিবা এটা ৰেচিপি উলিয়াইছে মুখত কিবা এডাল ভৰাই দিছে পাইপডালে বমি কৰিলে সি ৭০,০০০ টকা ভৰিছে সেই আঁচনি গাই কিছুমান ডেকালৈ খাব পৰা নাই আৰু ঘৈণীয়েকক কটকটনি সি যাবও পৰা নাই এনেকুৱা কিছুমান আঁচনি ওলাইছে আৰু এটা আঁচনি ওলাইছে কি আজিকালি অনলাইন কৰিলে চব বস্তু ঘৰ উধনি মুখতে পাব আৰু পইচা পাতি হ'বলৈ গাঁৱৰ দলতে সোমাই থাকিব এনেকুৱা ভেজেল দি আছে খালি আপোনালোকে এটা কথা সদায় ভগৱানক এটা কথাই ক'ব প্ৰভু তুমি আমাক ভালকৈ ৰাখা তেতিয়াহে তুমি গধূলি ৪ গছ পাবা আৰু এই কথাটো জানিবা শুনিবা ভাল মানুহৰ ভাল কাম বেয়া মানুহৰ বেয়া কাম কিন্তু মানুহ ভাল বেয়া দুইটা কাম থাকিলেহে সমাজ থাকিব অকল ভালেই নহ'ব কালো লাগিব সেইকাৰণে কৈছে আছে গৰু না বেহাল তাক বেছি পালচা লোৱাই ভাল লাগিছে আহক আপুনি সন্মুখত নাচিব লাগিব আপোনাৰ তিনিজনে সন্মুখত নাচিব লাগিব ঘৰত কোন কোন আছে ঘৰত ময়ে জ্যেষ্ঠ হৈ আছোঁ তাৰপৰা ল'ৰাটি আছে নাতি দুটি আছে আৰু ছোৱালী এজনী আছে তথাপিতো ময়ে বেছি মৰমৰ ন হয় আটাই এইবিলাকে নাচিব কেনে লাগিছে আজি ভাল লাগিছে আজি বহুত মোৰতো হেঁপাহ পূৰ হৈছে সদায় টিভিত তোমাক দেখি থাকোঁ আজিহে প্ৰথম লগ পাইছোঁ সেইকাৰণে মোৰ বহুত আনন্দ ভাৱ আহিছে আপোনাৰ ৯০ বছৰ হৈছেনে নাই মোৰ ৯০ বছৰ নাই হোৱা ২ বছৰ কম ২ বছৰ কম ৮৮ বছৰ হৈছে চুমা এটা খাওক আকৌ এইফালে এটা চুমা এইটোতো আচল তৃপ্তি মই আপোনালোকক জনাওঁ এওঁলোকক লগত লৈ এতিয়াও অসমৰ গাঁৱে গাঁৱে এনেকুৱা সৌভাগ্য আছে য'ত এইসকলক এতিয়াও সন্মান প্ৰদানেৰে ঘৰখনৰ মূল চাবি কাঠি কৰি ৰাখিছে প্ৰিয় দৰ্শক আমি এখন এনেকুৱা সমাজ ব্যৱস্থাত লাহে লাহে নিজক লৈ গৈ আছোঁ য'ত ঘৰবোৰৰ আশ্ৰম কমিছে বৃদ্ধাশ্ৰম বেছিকৈ জন্ম হৈছে যেতিয়ালৈকে এইসকলৰ ঘৰ এখনত সন্মান থাকিব তেতিয়ালৈকে আপোনাৰ ঘৰখন ঘৰ হৈ থাকিব আৰু যেতিয়া এওঁলোকৰ ঘৰখনত সন্মান নোহোৱা হৈ আহিব এওঁলোকৰ স্থান বৃদ্ধাশ্ৰম হ'ব তেতিয়াই জানিব যে আপোনাৰ ঘৰখন আৰু ঘৰ হৈ থকা নাই আপোনাৰ প্ৰজন্ম বিচ্ছুৰিত হৈছে সেইবাবে মই অনুৰোধ জনাইছোঁ বৃদ্ধাশ্ৰম কমাওক ঘৰে ঘৰে ধুনীয়াকৈ এখন আশ্ৰম সকলোৱে বনাওক এই যে মই এটা চুমা ল'লোঁ এখেতৰ পৰা এই স্পৰ্শই এজন মানুহক যি তৃপ্তি প্ৰদান কৰে সেয়া অনুভৱী মানুহে ভালকৈ বুজি পায় মই ভাবোঁ সেইবাবে জ্যেষ্ঠজনৰ প্ৰতি সন্মান আটাইতকৈ ডাঙৰ কথা আৰু এই জ্যেষ্ঠজনৰ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ আজি আমাৰ ইয়ালৈকে লৈ আহিছে তেখেতসকলৰ বাবে এটা হাত চাপৰি মাৰিব লাগে জোৰে খুব সুন্দৰ আহক আৰু এজনী আহিছে এয়া আইতা আহক আৰু এই আইতাহঁতক যেতিয়ালৈকে আপোনালোকে দেখি থাকিব তেতিয়ালৈকে আপোনালোকৰ ঘৰ আপোনালোকৰ সমাজ আপোনালোকৰ চুবুৰী আপোনালোকৰ পৰিয়ালটো কুশলে থাকিব আমি নুবুজো আমি বহুত বেছি যন্ত্ৰকেন্দ্ৰিক হৈ গৈছোঁ নিজৰ বাহিৰে আমি একো চিনি নাপোৱা এটা পৰিৱেশত আমি গুচি যোৱা ভাবেই বজাৰ নিচিনা জ্ঞান কৰা হৈছে আজিকালি বয়সস্থ লোকক যাৰ ফলত ঘৰখনত
কোনো ধৰণৰ সংস্কৃতিয়ে নোহোৱা হৈছে ছোৱালী কলৈ গৈছে ল'ৰা কলৈ গৈছে মাক কলৈ গৈছে বাপেক কলৈ গৈছে কোনো চিন চাপ নোহোৱা হৈ গৈছে তাৰ পৰা যদি বাচিব লাগে প্ৰিয় দৰ্শক তেতিয়াহ'লে এনে জ্যেষ্ঠজন যদি আপোনাৰ তাত আছে আপুনি অতি সৌভাগ্যৱান আৰু আপোনাৰ পৰিয়ালটোৰ বাবে ইয়াতকৈ ডাঙৰ সম্পদ আৰু একো হ'ব নোৱাৰে আপোনাৰ বয়স কিমান কথা ক'ব পাৰেনে 50 চনৰ ভূমিকৰণ মই দিয়ই 50 চনৰ ভূমিকৰণ মই দিয়ই তাকে চাই কিমান হৈছে অকমান জানো এইটো বেলেগ সাঁথৰ এটা দি দিলে দেই আকৌ এবাৰ কওক কি ক'লে আকৌ এবাৰ কওক 50 চনৰ ভূমিকম্প 50 চনৰ ভূমিকম্পৰ জীয়ৰী কেনে লাগিছে আজি ভাল লাগিছে বুলি কওক তামোল বৰ ভাল লাগিছে দেই কি চুপাই আছিলে আপুনি মই যে শুনিবলৈ পাইছো বৰ ভাল লাগিছে কি চুপাই আছিলে হে কি তামোল নেকি হিলিখা শিলিখা চুপাই আছিলে আৰু ঘৰত কোন কোন আছে মোক আকৌ কৈছে লাগে যদি শিলিখা দি দিব পাৰিম টোপোলাডাল আনি থৈ দিছে এতিয়া বোৱাৰী দুজনী আৰু নাতি দুটা ফ্ৰক পিন্ধা বয়সত আপোনালোকে 50 চনৰ ভূঁইকঁপৰ সময়ৰ জীয়ৰী নহয় হয়নে ফ্ৰক পিন্ধা বয়সত বিহু কেনেকৈ পাতিছিলে মনত পৰেনে বিহু বিহু আমাৰ দিনৰ বিহু বেলেগ আমাৰ বিহু বেলেগ কেনেকুৱা আছিলে পাহৰিলো নহয় এতিয়া আপোনালোকৰ দিনত কেনেকুৱা বিহু আছিলে আমাৰ দিনত বিহু ধুনীয়া বিহু গায়ে কি ঢুলীয়া নাচনী আৰু নাচনী ঢুলীয়া চব একেবাৰে যজ্ঞমণি আপুনি 50 চনত ফ্ৰক পিন্ধিছিলে নে চাদৰ মেখেলাই পিন্ধি আছিলে চাদৰ মেখেলা ফ্ৰক পিন্ধিব নিদিয়ে চাদৰ মেখেলা ইহঁতৰ জিন্সবিলাক দেখিলে খং উঠি যায় নেকি আপোনাৰ চাদৰ মেখেলা তেতিয়া মেখেলা নহ'লে উপায়েই নাই গাত কাপোৰ লোৱাৰ লগে লগে মেখেলা পিন্ধিব লাগিবই তেতিয়া পেঞ্চন নাই এতিয়া যে নাতিনীবিলাকে যে জিন্স পেণ্ট পিন্ধে আপোনাৰ ভিতৰে কুটৰি থাকে চাগে এইকেইটা খং উঠি থাকে চাগে আপোনাৰ এই যে আজিকালি যে পেণ্টবিলাক পিন্ধে কি ভাবে নাখায় আজিকালি বোৱাৰীয়ে ডিভু পিন্ধিছে আগৰ বোৱাসকলে কেতিয়াও নাখায় পানী দৰৱ নাখায় আচল কথা কৈ দিছে তামোল এখন নাখায় আগৰ বোৱাসকলে এতিয়া যিখন পিন্ধিছে বোৱাৰীয়ে যিখন কৰিছে আগৰ এইবোৰ মৰিয়ালেহে সৰুৱাকেইটা মৰিয়ালেহে দিম মোৰ নিজৰ শহু নাই দাদা শহুৱে খুৱাই নাই গাঁৱৰ গিয়াতী চুমা এটা দি দিয়ক বিহুৰে উৰুকা মন হ'ল উৰুঙা বিহুখন কেনেকৈ পাতো ককা মন হ'ল উৰুঙা বিহুখন কেনেকৈ পাতো এইবাৰ ককাই বিহু নহয় মাৰবি নাচনী কেনেকৈ মাতো ককাই বিহু নহয় মাৰবি স্বদেশৰ জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদত হাজাৰ মনৰ জুই ক্ৰোধ আৰু আক্ষেপত হিংসাৰ ধোঁৱাই আৱৰিল আকাশ শান্তিৰ বাট কতোৱে নাই হিংসাৰ ধোঁৱাই আৱৰিল আকাশ শান্তিৰ বাট কতোৱে নাই বৰদৈ চিলাজনী আহি গুচি গ'ল তয়ো চাগে গমে নেপালি এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কপাই দি আনচোন শান্তিৰ ধুমুহাই যাক নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বদলি নহ'লে আকৌ চাবি অহা বহাগতে বিহু নহয় হ'ব বদলি ককাই
আজি থলো হকিয়াই অ ককাই অ ককাই বিহু নহয় সুন্দৰ উজ্জ্বল গগৈৰ বাবে এটা হাত চাপৰি ধন্যবাদ সৰু পথাৰৰ সৰু ল'ৰা বহু কষ্ট কৰি এই সংগীত জগতত প্ৰৱেশ কৰিছে ইয়াৰ দেউতাকে গাহৰি কাটে কষ্ট কৰি ল'ৰাটোক পঢ়ুৱাইছে কিন্তু বোকাৰ পদুম কেতিয়াও স্তব্ধ নহয় আৰু উজ্জ্বল গগৈ এনেকুৱা এটা ল'ৰা আপোনালোকে যি গান গাবলৈ দিয়ে আজিৰ ইউটিউবৰ যুগত ইনষ্টাগ্ৰামৰ যুগত সকলো পুৰণি গীতৰ পৰা আৰম্ভ কৰি সকলো গীত উজ্জ্বলে গাব পাৰে যেনে উজ্জ্বল যেনে 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 এটা বিয়ানাম বৰা গাঁৱৰ বিয়ানাম লগাই অকমান অকমান লগে 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 মিউজিক নিজে ধৰিব স্যাৰ অকমান দুই লাইন ডালি বাৰীৰ চুকৰ ডালিম জোপাত ভাত পৰি খাই দেউতাই পোহা মইনা চৰাই আজি উৰি যায় যেনে যেনে ভূপেন হাজৰিকা অকমান মই যেতিয়া এই জীৱনৰ মায়াৰি গুচি যায় আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পা নেলাগে মোৰ ঘৰণি সভা নেলাগে মিছানা তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ ভাল লাগিছেনে উজ্জ্বলক